हेलो स्टूडेंट की खबर आशा करूँ सबे भाले आसा तो छात्र छात्रीসকল फाइनली আজি তোমালোকৰ বাবে লৈ অহা হৈছে মেট্ৰিক 2026 কাৰণে জেনাৰেল সায়েন্সৰ 80 মাৰ্কছৰ 100% কমন কুৱেশ্যনছ তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত সায়েন্সৰ যিখিনি কুৱেশ্যন ডিসকাস কৰিব গৈ আছো এই কুৱেশ্যনখিনি তোমালোকে ভালকে যদি পঢ়া তেন্তে তোমালোকে মেট্ৰিক 2026ত থিওৰি 45ৰ ভিতৰত 30 পৰা 40 মাৰ্কস তোমালোকে ইজিলি পাবা আৰু ছাত্ৰ ছাত্ৰীসকল 45 মাৰ্কসৰ যোনখিনি এমসিকিউজ আহিব আৰু সেই এমসিকিউজ খিনি আমি ইয়াতে যোনখিনি কম তাৰ পৰা তোমালোকৰ 45ত 45 টা এমসিকিউয়ে তোমালোকৰ মেট্ৰিক ফাইনেল পৰীক্ষাত কমন পৰিব তো এমসিকিউজ খিনি কৰ পৰা কমন পৰিব তোমালোকক ভিডিঅ'ৰ লাষ্টত কৈ দিম কিন্তু প্ৰথমতে আমি তোমালোকৰ লগত থিওৰি কুৱেশ্যন খিনি ডিসকাস কৰিম ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো একদম স্কিপ নকৰিবা আৰু আমাৰ চেনেলত যদি আজি নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একদম পাহৰি না যাবা আৰু আমাৰ WhatsApp চেনেলত যদি এতিয়ালৈকে জয়েন হোৱা নাই ভিডিঅ'ৰ পিন কমেন্টত লিংক দিয়া আছে তাতে ক্লিক কৰি এতিয়াই আমাৰ WhatsApp চেনেলত জয়েন হোৱা কিয়নো তাতে আমি এই আপডেটবোৰ দি থাকো তো ছাত্ৰ ছাত্ৰীসকল বলা এতিয়া আমি কুৱেশ্যন পেপাৰখন ডিসকাস কৰো কিন্তু কুৱেশ্যন পেপাৰখন ডিসকাস কৰাৰ আগত তোমালোকক ক'ব বিচাৰো যে যদি কোনোবা ষ্টুডেন্টে ভাবিছা ভিডিঅ'টো বহুত লং ভিডিঅ'টো চাওতে তোমালোকৰ টাইম লাগিব বা তোমালোকে কুৱেশ্যনছ খিনি লিখি লওতে অলপ বেছি টাইমৰ প্ৰয়োজন হ'ব তো তেনে ক্ষেত্ৰত তোমালোকে যদি ইচ্ছা কৰা তেন্তে আমাৰ এই কুৱেশ্যন পেপাৰখন বাই কৰিব পাৰা তাৰ কাৰণে তোমালোকে আমাৰ অফিচিয়েল WhatsApp নাম্বাৰ 8096691139 এই নাম্বাৰৰ WhatsAppত মেছেজ দি তোমালোকে কুৱেশ্যন পেপাৰখন PDF বাই কৰিব পাৰিবা কেৱল মাত্ৰ 99 रुपीस তো বলা ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি কুৱেশ্যনছ খিনি ডিসকাস কৰো ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকক আসামিজ আৰু ইংলিশ দুটা মিডিয়ামৰ কাৰণে আছে গতিকে তোমালোকে ভালকে আসামিজ মিডিয়ামৰ সকলে আসামিজত চাই লবা ইংলিশ মিডিয়ামৰ সকলে ইংলিশ মিডিয়ামত চাই লবা তো ইয়াতে তোমালোকক প্ৰথমতে স্টাৰ্ট কৰিছো আমি 2 মাৰ্কছৰ প্ৰশ্ন ছাত্ৰীসকল তোমালোকে নিশ্চয় জানা যে সায়েন্সত 2 মাৰ্কছৰ আৰু 3 মাৰ্কছৰ কুৱেশ্যনছ বোৰ হে তোমালোকৰ থিওৰি পাতত আহে তো ইয়াতে প্ৰথমতে আমি 2 মাৰ্কছৰ কুৱেশ্যনছ খিনি ডিসকাস কৰিব গৈ আছো আৰু ইয়াতে 2 মাৰ্কছৰ আমি যিমানখিনি কুৱেশ্যনছ তোমালোকক দিব গৈ আছো ইয়াতে তোমালোকে 10টা 2 মাৰ্কছৰ কুৱেশ্যনছ 100% কমন পাই যাবা এইখিনি প্ৰশ্নৰ পৰা আৰু ইয়াতে তোমালোকে 20 মাৰ্কছ ইজিলি পাই যাবা ইয়াতকে বেছিও পাব পাৰা কিন্তু মিনিমাম তোমালোকে 20 মাৰ্কছ পাবাই তো ছাত্ৰ ছাত্ৰীসকল ইয়াতে প্ৰথম প্ৰশ্নটো দিছে দুৰ্গন্ধিতা প্ৰতিৰোধ কৰিবলৈ লব পৰা দুটা প্ৰতিকাৰ উল্লেখ কৰা মেনশন টু মেজাৰ্স টু প্ৰিভেন্ট ৰেচিডিটি তো ইংলিশ মিডিয়ামৰ সকলে ইংলিশ মিডিয়ামত লিখি লবা আৰু আসামিজ মিডিয়ামৰ সকলে আসামিজত লিখি লবা তো ছাত্ৰ ছাত্ৰীসকল 2 নম্বৰত দিয়া হৈছে কি গতে যেতিয়া হোৱাট হ্যাপেন্স when এড দিছে lead nitrateৰ তাপীয় বিয়োজন গটোৱা হয় lead nitrate is thermally decomposed বি দিয়া হৈছে প্ৰাকৃতিক গেছ বায়ুত পুৰা হয় natural gas burns in air সমতুল সমীকৰণ লিখিবা তো এই দুটাৰ পৰা তোমালোকে সমতুল সমীকৰণ লিখিব দিছে ৰাইট ভ্যালেন্স কেমিক্যাল ইকুৱেশ্যনছ লিখিব দিছে তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল আমি আগবাঢ়িছো 3 নম্বৰ প্ৰশ্নটোলে তো 3 নম্বৰ প্ৰশ্নটো দিয়া হৈছে ঠাণ্ডা পানীৰ হৈতে প্ৰবল বেগেৰে বিক্ৰিয়া কৰা দুটা ধাতুৰ নাম লিখা এই ধাতুবোৰ পানীৰ হৈতে বিক্ৰিয়া কৰোতে উৎপন্ন হোৱা গেছবিধ কেনেকৈ চিনাক্ত কৰিবা তো ইম্পৰ্টেন্ট আছে তোমালোকে চাবা তাৰ পিছত ইংলিশ মিডিয়ামৰ সকলে চাই লবা তাৰ পিছত আগত তোমালোকৰ 4 নম্বৰ প্ৰশ্নটোলে আগবাঢ়িছো তো 4 নম্বৰত দিয়া হৈছে কপাৰ সালফেটৰ দ্ৰৱ থকা দুটা বিকাৰ এ আৰু বি তোমাক দিয়া হৈছে যদি 2 ঘণ্টা মানৰ পাছত বিকাৰ এড জিংকৰ ফিটা আৰু বিকাৰ বিত ৰূপৰ ফিটা ডুবাই দিয়া হয় তেন্তে তুমি কি দেখিবা প্ৰতি ক্ষেত্ৰতে তোমাৰ উত্তৰৰ সপেক্ষে যুক্তি দিয়া You have 2 beakers A and B containing copper sulfur solution. What would you observe after about 2 hours? If you dip a strip of zinc in beaker A and a strip of silver in beaker B, give reasons for your observation in each case. তো এটো সাবা তোমালোকে ইম্পৰ্টেন্ট আছে তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 5 নম্বৰ প্ৰশ্ন দিয়া হৈছে তলত এ বি আৰু সি মৌল তিনিটাৰ পৰ্যাবৃত্ত তালিকাত থকা অৱস্থা দিয়া হৈছে the position of 3 elements A B and C in the periodic table are shown below তো বৰ্গ 16 দিয়া হৈছে গ্ৰুপ 16 আৰু গ্ৰুপ 17 বৰ্গ 17 আৰু বৰ্গ 16 তো এটা সাবা তোমালোকে ইয়াতে তাৰ পিছত প্ৰশ্নখিনি দিছে এড দিছে এ ধাতু নে অধাতু state whether A is metal or non metal
আকৌ বিট দিছে এতকৈ চি অধিক সক্ৰিয় নে কম সক্ৰিয় ষ্টেট ৱেডাৰ চি ইজ মোৰ ৰিয়েক্টিভ অৰ লেছ ৰিয়েক্টিভ দেন এ তো এনেকা নিচিনা প্ৰশ্ন দিব তোমালোকে ভালকে চাবা তাৰপিছত আকৌ চি নম্বৰত দিছে বিটকৈ চিৰ আকাৰ ডাঙৰ নে সৰু উইল চি বি লাৰ্জাৰ অৰ স্মলাৰ ইন সাইজ দেন ভি আকৌ ডিট দিছে এ কেটায়ন গঠন কৰিব নে এনায়ন গঠন কৰিব which type of ion cation or anion will be formed by element তো ছাত্ৰ ছাত্ৰীসকল চাব পাৰিছা তোমালোকে তাৰপিছত নেক্সট আমি 6 নম্বৰলৈ আগবাঢ়িছো 6 নম্বৰত দিয়া হৈছে উৎসেচক কাক বোলে মানুহৰ পুষ্টিতন্ত্ৰৰ লাইপেজৰ এটা ভূমিকাৰ বিষয়ে উল্লেখ কৰা what is an enzyme state one rule of lipase in the human digestive system তাৰপিছত ছাত্ৰ ছাত্ৰীসকল আগবাঢ়িছো কোৱেশ্চন নম্বৰ 7 লৈ তো কোৱেশ্চন নম্বৰ 7ত দিছে স্থলচৰ জীৱতকৈ জলচৰ জীৱৰ উশাহ নিশাহৰ হাৰ খৰতকীয়া কিয় তো আকৌ এনেকা প্ৰশ্ন তোমালোকক অৰ দি দিব পাৰে মেৰুদণ্ডী প্ৰাণীৰ দেহত তেজৰ চলাচলক দ্বৈত পৰিবেশন বুলি কোৱা হয় কিয় তাৰপিছত আমি আগবাঢ়িছো কোৱেশ্চন নম্বৰ 8 লৈ তো কোৱেশ্চন নম্বৰ 8ত দিয়া হৈছে এজন লোকে ওচৰৰ বজাৰৰ পৰা কিনিবলৈ বস্তু এখনৰ তালিকা প্ৰস্তুত কৰিছে এই কামটোত প্ৰমস্তিষ্কই কেনেকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ব্যাখ্যা কৰা তো চাবা তোমালোকে ইম্পৰ্টেন্ট আছে তাৰপিছত কোৱেশ্চন নম্বৰ 9ত দিয়া হৈছে এজন চিকিৎসকে দেখিলে যে এজন ৰোগীৰ শৰীৰৰ ভংগিমা আৰু সমতা সঠিক নহয় ৰোগীজনৰ মগজুৰ কোনটো অংশৰ কোনটো উপাংগ ইয়াৰ বাবে দায়ী তো চাবা তোমালোকে ইম্পৰ্টেন্ট আছে তাৰপিছত 10 নম্বৰত দিয়া হৈছে বিৱৰ্তন সম্পৰ্কে অনুধাৱন কৰা জীৱাশ্মই কেনেকৈ সহায় কৰে তাৰপিছত আকৌ তোমালোকক এনেকা নিচিনা প্ৰশ্নত অৰ দি দিব পাৰে প্ৰতিটোৰে এটাকৈ উদাহৰণ দি আৰ্জিত চৰিত্ৰ আৰু বংশানুক্ৰমিক চৰিত্ৰৰ মাজত থকা দুটা পাৰ্থক্য লিখা তাৰপিছত ছাত্ৰ ছাত্ৰীসকল আগবাঢ়িছো কোৱেশ্চন নম্বৰ 11 লৈ তো কোৱেশ্চন নম্বৰ 11ত দিয়া হৈছে আমাৰ চকুৱে ওচৰৰ লগতে দূৰৰ বস্তুবোৰ কেনেকৈ স্পষ্টকৈ দেখা পায় আকৌ ইয়াতে অৰ দি আৰু এটা প্ৰশ্ন আছে দুইটাই ইম্পৰ্টেন্ট হয় এখন লেন্সৰ ক্ষমতা -2.5 ডায়োপ্টাৰ তো লেন্সখনৰ ফোকাস দৈৰ্ঘ্য নিৰ্ণয় কৰা চকুৰ কোনটো বিকাৰৰ প্ৰতিকাৰ কৰিবলৈ এই লেন্সখন ব্যৱহাৰ হয় তো চাবা তোমালোকে ইম্পৰ্টেন্ট আছে ইংলিছ মিডিয়ামতো দিয়া আছে তো এনেকা নিচিনা প্ৰশ্ন তোমালোকক আহিব 2 মাৰ্কছৰ কাৰণে তাৰপিছত ছাত্ৰ ছাত্ৰীসকল কোৱেশ্চন নম্বৰ 12 তো কোৱেশ্চন নম্বৰ 12ত দিয়া আছে এখন অবতল দাপোনত কেনেকৈ এটা অহত আৰু বিবদিত প্ৰতিবিম্ব সৃষ্টি হয় ৰশ্মি চিত্ৰৰ সহায়ত দেখুৱা কোৱেশ্চন নম্বৰ 13ত দিয়া হৈছে CaSO4 অৰ্থাৎ ক্যালসিয়াম সালফেট আকৌ 1/2 H2O ওয়াটাৰ যৌগটোৰ সাধাৰণ নাম আৰু ৰাসায়নিক নাম দুটা কি যৌগটোৰ প্ৰস্তুত প্ৰণালী লিখা Write the common name and the chemical name of the compound calcium sulfate 1/2 H2O. Write the method of its preparation. তো চাবা আকৌ এনেকা নিচিনা প্ৰশ্নত তোমালোকক কেতিয়াবা অৰ দি দিব পাৰে হুকান হাইড্ৰক্লৰিক এচিডে হুকান নীলা লিটমাছ কাগজৰ ৰং হলনি কৰে কিয় Why does dry hydrochloric acid gas not change the color of dry blue litmus paper? দিব পাৰে তোমালোকৰ ইম্পৰ্টেন্ট আছে তাৰপিছত ছাত্ৰ ছাত্ৰীসকল আগবাঢ়িছো কোৱেশ্চন নম্বৰ 14 লৈ তো কোৱেশ্চন নম্বৰ 14ত দিয়া হৈছে ৰেডক্স বিক্ৰিয়া কি উদাহৰণ দিয়া what is redox reaction give an example তাৰপিছত 15 নম্বৰত দিয়া হৈছে ইলেক্ট্ৰন ফুট চিহ্নৰ সহায়ত সোডিয়াম ক্লোৰাইডৰ গঠন ব্যাখ্যা কৰা explain the formation of NaCl with the help of electron dot picture 16 নম্বৰত দিয়া হৈছে বিউটেনৰ দুটা গঠন সমযোগী অঙ্কন কৰা draw the structure of isomeres of butane তাৰপিছত আকৌ 17ত দিয়া হৈছে মুকলি আকাশৰ ৰং নীলা হয় কিয় why is the color of clear sky blue তাৰপিছত ছাত্ৰ ছাত্ৰীসকল কোৱেশ্চন নম্বৰ 18ত দিয়া হৈছে পৰিৱৰ্তনশীল ৰুট কি আৰু ইয়াৰ ব্যৱহাৰ লিখা তো ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত তোমালোকক আমি 2 মাৰ্কছৰ কিছুমান প্ৰশ্ন এনেকে পেপাৰৰ পৰা ক্লিপ লৈ দিছো তো তোমালোকে এখিনিও ভালকে চাবা বহুত ইম্পৰ্টেন্ট আছে ইয়াতে তোমালোকে যিখিনি প্ৰশ্ন আছে গুটেইখিনি চাবা ইয়াতে তোমালোকে কোৱেশ্চন নম্বৰ 46 টো দেখা পাইছা এজন ছাত্ৰই এটা হুকান পৰীক্ষানলীত কপাৰ সালফেটৰ স্ফটিক লৈ গৰম কৰিছে তো এতে গৰম কৰাৰ পিছত কপাৰ সালফেটৰ বৰণ কেনেকুৱা হ'ব গৰম কৰাৰ পাছত কপাৰ সালফেটৰ
কপাৰ সালফেটৰ পুনৰ পানী যোগ কৰিলে কি হ'ব তো এনকা নিচিনা প্ৰশ্ন আহিয়ে থাকে 2 মাৰ্কছৰ কাৰণে তো গুটেইখিনি চাবা আকৌ ইয়াতে 47 নম্বৰ কোৱেশ্চনটো চাইছা এটো ইম্পৰ্টেন্ট আছে আকৌ তোমালোকৰ ইয়াতে 48 নম্বৰ 48 আকৌ ইয়াতে তোমালোকে কোৱেশ্চন নম্বৰ 9 টো দেখা পাইছা ওপৰত ইংলিশ মিডিয়ামত দিয়া হৈছে আকৌ তলতে আসামিছত দিয়া হৈছে এটা যৌগ এক্সক জিপসামৰ পৰা প্ৰস্তুত কৰা হয় আৰু এক নিৰ্দিষ্ট পৰিমাণৰ পানী মিহলালে ই পুনৰ কঠিন হৈ পৰে যৌগটো চিনাক্ত কৰা আৰু পানীৰ লগত বিক্ৰিয়া লিখা তো এনকা নিচিনা প্ৰশ্ন 2 মাৰ্কছৰ কাৰণে দিয়ে তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল আকৌ ইয়াতে কোৱেশ্চন নম্বৰ 52 চাইছা ইথানলৰ নিৰোধন বুজাবলৈ এটা ৰাসায়নিক বিক্ৰিয়া লিখা কি গতে যেতিয়া ইথানল ইথানয়িক এচিডৰ লগত বিক্ৰিয়া কৰে তো সবাই ইম্পৰ্টেন্ট আছে আকৌ ইয়াতে 51 নম্বৰ কোৱেশ্চনটো চাইছা 51 ত তোমালোকক এ দিয়া হৈছে বি দিয়া হৈছে আকৌ সি দিয়া হৈছে সি তাকো অৰ ডি আৰু এটা দিয়া হৈছে এটা ব্যাটাৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে কি কি সুবিধা হয় তো এনকা নিচিনা প্ৰশ্ন তোমালোকে পাবাই তো 2 মাৰ্কছৰ কাৰণে দিব আকৌ ইয়াতে 51 ৰ ডি নম্বৰত দিছে আৰু এটা 2 মাৰ্কছৰ প্ৰশ্ন 51 ৰ ই দিছে আকৌ আৰু এটা 2 মাৰ্কছৰ প্ৰশ্ন তো গুটেইখিনি চাবা ইম্পৰ্টেন্ট আছে তাৰপিছত আকৌ ইয়াতে তোমালোকে 52 নম্বৰ কোৱেশ্চনটো চাবা আকৌ 53 নম্বৰ কোৱেশ্চনটো চাবা আকৌ ইয়াতে তোমালোকে 46 নম্বৰৰ কোৱেশ্চনটো চাইছা যেতিয়া এটা পৰীক্ষা নলত থকা লেড নাইট্ৰেট দ্ৰৱত পটাছিয়াম আয়োডাইড দ্ৰৱণ যোগ কৰা হয় তেতিয়া এটা অদক্ষেপ সৃষ্টি হয় তো ইয়াতে দিছে অদক্ষেপটোৰ ৰং কি যৌগটোৰ নাম কি আকৌ সন্তলিত ৰাসায়নিক বিক্ৰিয়া লিখা তো ইম্পৰ্টেন্ট আছে বহুত চাবা তাৰপিছত আকৌ ইয়াতে তোমালোকক 63 নম্বৰৰ কোৱেশ্চনটো চাবা কিছু প্ৰকাৰৰ উদ্ভিদৰ বংশাণুবৃদ্ধিৰ বাবে কিয় অংগজ প্ৰজনন ব্যৱহাৰ কৰা হয় আকৌ 64 ত দিয়া হৈছে উদাহৰণ সহ সমহস্ত আৰু সমবৃত্তীয় অংগৰ বিষয়ে ব্যাখ্যা কৰা তো 2 মাৰ্কছৰ কাৰণে এনকা নিচিনা প্ৰশ্ন দিব আকৌ ইয়াতে 57 নম্বৰ কোৱেশ্চনটো চাইছা আকৌ ছাত্ৰ-ছাত্ৰীসকল 61 নম্বৰ কোৱেশ্চনটো চাইছা হোৱাট ইজ আৰ্টিফিচিয়েল কিডনি হাউ ডাজ ইট ৱৰ্ক তো চাবা এনকা নিচিনা প্ৰশ্ন আহিয়ে থাকে 46 নম্বৰ কোৱেশ্চনটো চাবা এনকা নিচিনা ডায়াগ্ৰাম থকা কোৱেশ্চন দিব পাৰে তাৰপিছত 47 নম্বৰটো চাবা আকৌ 48 নম্বৰ গুটেইখিনি ইম্পৰ্টেন্ট হয় ইয়াতে আকৌ তোমালোকে 50 নম্বৰ কোৱেশ্চনটো চাবা আকৌ 51 52 53 54 55 এই গুটেইখিনি ইম্পৰ্টেন্ট হয় 55 ৰ আকৌ ইয়াতে তোমালোকে চাবা question number 1 and 2 2 আকৌ 60 নম্বৰ কোৱেশ্চনটো চাইছা ইম্পৰ্টেন্ট হয় বহুত আকৌ 62 নম্বৰটো ইম্পৰ্টেন্ট হয় ইয়াতে আকৌ 66 67 আকৌ 68 69 আকৌ 56 তো এই কোৱেশ্চন নম্বৰবোৰ এনেকে এটাৰ পিছত এটা মিলা নাই কিন্তু এবোৰ তোমালোকে টেনচন নলবা তোমালোকে মেইনলি ফোকাস কৰিবা কোৱেশ্চনটো ছাত্ৰসকল তাৰ পিছত ইয়াতে তোমালোকে আৰু এটা প্ৰশ্ন দেখিব পাইছা 46 নম্বৰত আকৌ ইয়াতে 47 48 আকৌ ইয়াতে 49 50 51 52 53 54 এই গুটেইখিনি প্ৰশ্ন তোমালোকে চাবা আৰু যদি তোমালোকৰ ভিডিওটো ক্লিয়াৰ হোৱা নাই তেন্তে তোমালোকে তোমালোকৰ মোবাইলত কোৱালিটি ইনক্ৰিজ কৰি লবা তেতিয়া ক্লিয়াৰলি দেখা পোৱা যাব তো ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছত আকৌ ইয়াতে তোমালোকে 46 নম্বৰ প্ৰশ্নটো চাইছা তো এটো চাবা তোমালোকে আকৌ ইয়াতে 47 নম্বৰ কোৱেশ্চন 64 65 52 53 54 55 আকৌ ইয়াতে 48 আকৌ 49 তো আকৌ ইয়াতে তোমালোকে দেখিবলৈ পাইছা 50 নম্বৰ কোৱেশ্চনটো তো এই গুটেইখিনি প্ৰশ্ন তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয় ইয়াতে আকৌ 46 47 48 49 50 51 52 53 54 55 আকৌ 56 আকৌ 57 58 59 60 আকৌ 46 47 আকৌ ইয়াতে দিয়া হৈছে 53 54 55 56 57 আকৌ 62 63 64 65 ইয়াতে আকৌ দেখিবলৈ পাইছে 67 68 আৰু 69 তো ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল তোমালোকৰ 2 মাৰ্কছৰ প্ৰশ্ন তো ছাত্ৰ-ছাত্ৰীসকল ইয়াতে তোমালোকক আমি যিমানখিনি প্ৰশ্ন দিছো এই গুটেইখিনি তোমালোকে ভালকে যদি পঢ়া তেন্তে তোমালোকে মিনিমাম 10টা প্ৰশ্ন 2 মাৰ্কছৰ সায়েন্সত এইখিনিৰ পৰাই পাই যাবা আৰু তোমালোকে জানাই সায়েন্স হৈছে কনসেপচুৱেল সাবজেক্ট তো তোমালোকে অলপ বেছি প্ৰশ্ন পঢ়িব লাগিব সায়েন্সটো তোমালোকে জানাই কনসেপচুৱেল সাবজেক্ট তো প্ৰশ্নবোৰ অলপ তেনেকে কনসেপচুৱেল দিব পাৰে হেকাৰণে আমি অলপ বেছিকে কোৱেশ্চনছ তোমালোকক ইয়াতে দিছো আৰু ফুল কিতাবতটো বহুত বেছি প্ৰশ্ন তাৰ তুলনাতটো আমি ইয়াতে বহুত কম দিছো তো এই গুটেইখিনি ভালকে যদি পঢ়া তোমালোকে 2 মাৰ্কছৰ মিনিমাম 10টা প্ৰশ্ন ইয়াৰ পৰা কমন পাবা আৰু এই 10টা প্ৰশ্ন তোমালোকে
20 মাৰ্কছ পাবা আৰু থিওৰিত তোমালোকে 13 পালেই পাছ কিন্তু ইয়াতে তোমালোকে 2 মাৰ্কছৰ খিনি পঢ়িলেই ইয়াতে 20 মাৰ্কছ কমন পাই যাবা তাৰপিছত ছাত্ৰ ছাত্ৰীসকল আগবাঢ়িছো আমি 3 মাৰ্কছৰ প্ৰশ্নলে তো ইয়াতে 3 মাৰ্কছৰ আমি যিমানখিনি প্ৰশ্ন দিম তোমালোকক এই গোটেইখিনি ভালকে যদি পঢ়া তেন্তে তোমালোকে ইয়াতে 5টা 3 মাৰ্কছৰ প্ৰশ্ন মিনিমাম কমন পাবা তো ইয়াতে তোমালোকে 5টা প্ৰশ্ন টোটাল পাবা তোমালোকে 15 মাৰ্কছ ইয়াতকে বেছিও পৰিব পাৰে কিন্তু তোমালোকে মিনিমাম 15 মাৰ্কছ পাই যাবা 3 মাৰ্কছৰ কুৱেশ্যনৰ কাৰণে এইখিনি প্ৰশ্নৰ পৰাই তো ইয়াতে তোমালোকে প্ৰশ্নখিনি ভালকে চাই লোৱা আৰু তোমালোকে যদি পাৰা তেন্তে তোমালোকে এই কমন কুৱেশ্যনছ PDF টো বাই কৰি লোৱা কিয়নো ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'ত তোমালোকে চাগে ইমান ক্লিয়াৰলি দেখা পোৱা নাই তথাপিও তোমালোকে কোৱালিটি ইনক্ৰিজ কৰি চাই ল'ব পাৰা আৰু যদি ধৰিব পাৰা তেন্তে লিখি লোৱা আৰু যদি তোমালোকে ইচ্ছা কৰা বাই কৰিব পাৰা মাত্ৰ 99 रुपीस হয় তো ইয়াতে তোমালোকে 3 মাৰ্কছৰ 62 নম্বৰ প্ৰথম প্ৰশ্নটো চাইছা ইম্পৰ্টেন্ট আছে তোমালোকে চাবা আকৌ ইয়াতে 63 নম্বৰ প্ৰশ্নটো চাইছা তাৰপিছত আকৌ তোমালোকে ইয়াতে 65 নম্বৰ প্ৰশ্নটো চাইছা তোমালোকে ভালকে চাবা ভিডিওটো কোৱালিটি ইনক্ৰিজ কৰি তাৰপিছত আকৌ ইয়াতে 66 61 62 ইয়াতে আকৌ 58 নম্বৰ ডায়াগ্ৰাম থকা প্ৰশ্নটো চাইছা তাৰপিছত আকৌ ইয়াতে 59 60 আকৌ ইয়াতে 61 নম্বৰ কুৱেশ্যনটো তো এই গোটেইখিনি ইম্পৰ্টেন্ট হয় গতিকে এটা প্ৰশ্ন এৰি নিদিবা আৰু তোমালোকে সায়েন্সৰ কাৰণে অলপ বেছিকে পঢ়িবই লাগিব নহলে কিন্তু লেটাৰ আশা কৰিব নোৱাৰা গতিকে তোমালোকে ইয়াতে যিখিনি আছে গোটেইখিনি ভালকে পঢ়া আৰু বহুতে ক'ব পাৰে এইবোৰ কমন নপৰে কিন্তু তোমালোকে পৰীক্ষা হলত গৈ বুজিব পাৰিবা যে আমি দিয়াবোৰ ডাইৰেক্ট আহিছে নে নাই আৰু যোনসকলে ফলো কৰি যাবা তেওঁলোকে পৰীক্ষা দি আহি মেট্ৰিক ফাইনেল পৰীক্ষাৰ পৰা আহি এই ভিডিওতে তোমালোকে কমেন্টছত জনাবা তোমালোকৰ পৰীক্ষাত এইবোৰ ডাইৰেক্ট কমন পৰিছে নে নাই আৰু ছাত্ৰ ছাত্ৰীসকল বহুতো চেনেলে কিন্তু এতিয়া আমাৰ সেম থাম্বনেল দি ভিডিও কপি কৰিব তো তোমালোকে হেবোৰৰ পৰা অলপ সাৱধান ভিতৰৰ কন্টেন্ট চাই পিছতহে তোমালোকে ফলো কৰিবা এনে থাম্বনেল চাই তোমালোকে জিটি ভিডিও ফলো কৰি নাথাকিবা আৰু বহুতো 10th পাস 12th পাস ইউটিউবাৰ ওলাইছে যোনসকলে তোমালোকক এনেকে বহুত কিবা কিবি কৈ বহুত কিবা কিবি কৰিবলৈ চেষ্টা কৰিব কিন্তু ছাত্ৰ ছাত্ৰীসকল IH টেগ আসামৰ যোনসকল আছে তেওঁলোক 12 পাস 10 পাস ষ্টুডেন্ট নহয় মেডিকেল ফাইনেল ইয়াৰ ষ্টুডেন্ট হয় ইঞ্জিনিয়াৰিং ষ্টুডেন্ট হয় আৰু ইয়াতে যিসকল আছে কেজনমান এক্সপেৰিয়েন্স থকা টিচাৰ হয় তো তেওঁলোকে বহুত এনালাইজ কৰি বহুত ৰিসাৰ্চ কৰি তোমালোকৰ বাবে এইখিনি বনাইছে তো এইখিনি তোমালোকে একদম কোনো টেনচন নলুৱাকে ভালকে পঢ়ি যোৱা 100% তোমালোকে কমন পাই যাবা আৰু পৰীক্ষা দি আহি তোমালোকে নিশ্চয় তোমালোকে এই ভিডিওতে কমেন্টছত জনাবা যে স্যাৰ সব ফালি থৈ আহিছো সব কমন পৰিছে আপুনি দিয়া মতে সকল হেবোৰ আমি এতিয়া কবলে যোৱা নাই তোমালোকে সময় আহিলে নিজে দেখা পাবা তো ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকে কোৱেশ্চন নম্বৰ 53 টো চাবা আৰু তোমালোকে সায়েন্সত বেছিভাগ 3 মাৰ্কছৰ কুৱেশ্চনছবোৰ নিউমেৰিকেল ষ্টেপ দিয়ে তোমালোকৰ ফিজিক্স পাৰ্টত যোনবোৰ নিউমেৰিকেলছ থাকে হেবোৰ তোমালোকক 3 মাৰ্কছৰ কাৰণে বেছিকে দিয়ে তো নিউমেৰিকেলছবোৰ অলপ বুজি পিনে তোমালোকে ভালকে কৰিবা আৰু সায়েন্স টু কনসেপচুৱেল সাবজেক্ট কনসেপ্ট নাজানিলে তোমালোকে সায়েন্সত একো নোৱাৰা তো ফাৰ্স্ট তোমালোকে সায়েন্সৰ কনসেপ্ট ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিবা তো ইয়াতে তোমালোকে 53 নম্বৰ চাবা নিউমেৰিকেলছ হয় এটো তাৰপিছত আকৌ ইয়াতে তোমালোকক 56 নম্বৰ প্ৰশ্নটো চাইছা মানুহৰ লিংগ কেনেকৈ নিৰ্ধাৰণ কৰা হয় জীৱাশ্ম মানে কি তো চাবা এটো ইম্পৰ্টেন্ট আছে প্ৰশ্নটো আকৌ অৰডি আৰু এটা প্ৰশ্ন দিছে তো ইয়াতে আকৌ 62 নম্বৰ প্ৰশ্ন 63 64 আকৌ ইয়াতে 54 নম্বৰ কোৱেশ্চনটো চাইছা 3 মাৰ্কছৰ কাৰণে সাবুনৰ দ্বাৰা মলি আতৰুৱাৰ প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা ইম্পৰ্টেন্ট আছে বহুত বেছি তাৰপিছত আকৌ 55 নম্বৰ এ প্ৰশ্নটো চাইছা বি আকৌ সি ডি ই তো গোটেইখিনি চাবা এনেকা তোমালোকক কোৱেশ্চনছ দিবই আৰু ইয়াতে বেছিভাগ কিন্তু নিউমেৰিকেলছ হয় তো ভালকে তোমালোকে চাবা তাৰপিছত ইয়াতে আকৌ 61 62 63 64 65 আকৌ ইয়াতে তোমালোকে 54 55 60 এই গোটেইখিনি প্ৰশ্ন চাবা আকৌ 60 অৰডি আৰু এটা প্ৰশ্ন আছে ইয়াতে চাব পাৰিছা তাৰপিছত ছাত্ৰ ছাত্ৰীসকল আকৌ ইয়াতে দিয়া হৈছে 57 58 59 60 61 62 63 এই গোটেইখিনি প্ৰশ্ন ইম্পৰ্টেন্ট হয় ইয়াতে আকৌ 60 নম্বৰ প্ৰশ্নটো 61 ইয়াতে 62 আকৌ ইয়াতে 62 ৰ এ বি সি গোটেইখিনি চাবা ইয়াতে আকৌ 61 62 63 64 65 গোটেইখিনি প্ৰশ্ন বহুত ইম্পৰ্টেন্ট হয় ইয়াতে আকৌ 63 নম্বৰ প্ৰশ্নটো চাইছা তাৰপিছত আকৌ ছাত্ৰ ছাত্ৰীসকল 56 নম্বৰত আছে আৰু এটা 57 58 59 60 আকৌ 61
তো ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিলে 3 মাৰ্কছৰ কুৱেশ্যনছ তো ইয়াতে যিখিনি 3 মাৰ্কছৰ প্ৰশ্ন দিয়া হৈছে গোটেইখিনি ভালকে যদি তোমালোকে পঢ়া তেন্তে 3 মাৰ্কছৰ 5টা প্ৰশ্ন তোমালোকে 100% কমন পাই যাবা ইয়াৰ পৰা আৰু মিনিমাম 5টা প্ৰশ্ন পাবা ম্যাক্সিমাম আৰু বেছিকে আহিব পাৰে তো ছাত্ৰ ছাত্ৰীসকল এইখিনি ভালকে চাবা তো এইখিনি তোমালোকে ভালকে যদি চোৱা থিওৰি প্ৰশ্ন 2 মাৰ্কছৰ আৰু 3 মাৰ্কছৰ কুৱেশ্যনছ খিনি তেনে তোমালোকে থিওৰি 45ত 30 to 40 মাৰ্কছ ইজিলি এইখিনি পঢ়িলেই পাই যাবা তাৰপিছত এতিয়া আহিল তোমালোকৰ এমসিকিউজ আৰু ভিডিঅ'ৰ প্ৰথমতে তোমালোকক কৈছিলো যে আমি যিখিনি এমসিকিউজ দিম সেইখিনি এমসিকিউৰ পৰা সেম টু সেম লাইন বাই লাইন কুৱেশ্যনো মিলি যাব 45ত 45টা এমসিকিউয়ে তোমালোকৰ কমন পৰিব তো হেই 45ত 45টা এমসিকিউ কমন পৰিব যোনসকলে আমাৰ আইএইচ টেগ আসামৰ সায়েন্সৰ মোস্ট ইম্পৰ্টেন্ট এমসিকিউজ ই-বুক 99% কমন ই-বুক যোনখন নিউলি লঞ্চ হৈছে নিউলি তোমালোকৰ বাবে বনাইছে স্পেশালি ফৰ HSLC 2026 তো যোনসকলে লৈছা হেই এমসিকিউজ সায়েন্সৰ ই-বুক খনত যিমানখিনি এমসিকিউজ আছে মোস্ট ইম্পৰ্টেন্ট হেই এমসিকিউজ খিনি ভালকে তোমালোকে চাবা তাৰ পৰাই 45ত 45টা এমসিকিউ কমন পাই যাবা আৰু তাতে ধুনিয়াকে সলিউশনবোৰ দিয়া আছে যোনসকলে লৈছা ভালকে তোমালোকে হেই এমসিকিউজ খিনি কেৱল চোৱা বেলেগ আৰু একো চাব নালাগে আৰু যদি কোনোবাই লোৱা নাই তেন্তে যদি তোমালোকে লব বিচাৰা তেন্তে এতিয়াই তোমালোকে আমাৰ হোৱাটসঅ্যাপ নাম্বাৰ 8096691139 এই নাম্বাৰত মেছেজ দিয়া আৰু কোৱা যে তোমালোকৰ এমসিকিউজ লাগে আৰু পাৰিলে তোমালোকে এই ই-বুকৰ ফটোখন স্ক্ৰিনশ্বট মাৰি হোৱাটসঅ্যাপত সেন্ড কৰি দিবা আৰু তোমালোকৰ মাত্ৰ 99 रुपीस হয় 150 रुपीस আছিল কিন্তু বহুতে কৈ আছিল যে স্যাৰ প্ৰাইচটো অলপ বেছি হৈছে আমাৰ পইচাৰ অলপ প্ৰবলেম হেকাৰণে প্ৰাইচটো অলপ কমাই দিয়ক তো তোমালোকৰ কাৰণে মাত্ৰ আমি 99 তে কৰিছো তো যদি তোমালোকে কোনোবাই লব বিচাৰা এতিয়াই মেছেজ দিয়া আৰু যোনসকলে লৈছা তেওঁলোকে কেৱল এখিনিয়ে পঢ়ি থাকা আৰু 45ত 45টাই কমন পৰিব এমসিকিউজ আমি দিয়া এই ই-বুকখনৰ পৰা তো ছাত্ৰ ছাত্ৰীসকল ওভাৰঅল তোমালোকে সায়েন্সত আমি কোৱা মতে যদি ভালকে পঢ়া 85 প্লাস ইজিলি পাবা মিনিমাম 82 পাবাই তোমালোকে কিন্তু 85 প্লাস ইজিলি পাবা আৰু যদি তোমালোকে প্ৰ্যাকটিক্যাল মাৰ্কস এড কৰা তেন্তে 90 প্লাস ইজিলি পাবা তো একদম টেনশন কৰিব নালাগে আইএইচ টেগ আসাম আছে মানে তোমালোকক মেট্ৰিকত সায়েন্সটো 80 প্লাস পোৱাই দিব কেৱল তোমালোকে আমাৰ মতে ভালকে পঢ়া আৰু আমি তোমালোকক কৈয়ে থাকো যে তোমালোকে যদি কথা দিয়া যে আমাৰ মতে পঢ়িবা তেন্তে আমি তোমালোকক প্ৰতিশ্ৰুতি দিছো যে তোমালোকক 90 প্লাস পোৱাই দিম গতিকে ছাত্ৰ ছাত্ৰীসকল আমি যি মতে কৈ যাও সেই মতে পঢ়ি থাকিবা আৰু ইয়াতে যোনসকল আমাৰ টিচাৰ আছে তেওঁলোক কেৱল 10 পাস 12 পাস ষ্টুডেন্ট নহয় 10 পাস কৰি 12 পাস কৰি টিচাৰ হিচাপে নিজকে কৈ পঢ়াবলৈ আহা নাই বা তেনেকে ইউটিউবত ভিডিও দিবলৈ আহা নাই তো যোনসকল এনে কৰে তেওঁলোকক সাগে তোমালোকে চিনি পোৱা তো হেইবোৰৰ পৰা অলপ সাৱধান থাকিবা বাকি তোমালোকক আমি ইয়াতে যিখিনি কোৱেশ্যনছ দিছো ভালকে পঢ়া মেট্ৰিকত ডাইৰেক্ট কমন পাবা তো ছাত্ৰ ছাত্ৰীসকল আৰু যদি কিবা ডাউট থাকে কমেন্টছত জনাবা আৰু তোমালোকৰ ডাউট বিলাক আমি ক্লিয়াৰ কৰিবলৈ নিশ্চয় ট্ৰাই কৰিম আৰু নেক্সট তোমালোকৰ কোনখন সাবজেক্টৰ লাগে তোমালোকে কমেন্টছত জনাবা তো আজিৰ কাৰণে এইখিনি আছিল আশা কৰো ভিডিওটো তোমালোকৰ বাবে হেল্পফুল আছিল আৰু যদি ভিডিওত লাইক এটা এতিয়াও দিয়া নাই তেন্তে লাইক এটা কৰি দিয়া আৰু তোমাৰ বন্ধু বান্ধৱৰ সৈতে ভিডিওটো শ্বেয়াৰ কৰা তো থ্যাংক ইউ ফৰ ওয়াচিং কিপ ওয়াচিং আইএইচ টেগ আসাম